হয় নিশ্চয়কৈ হাতত আৰু মাত্ৰ ১৫টা দিন আৰু ১৫ দিনৰ পিছতেই অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে নেকি জামুগুৰিহাটৰ এই জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত ব্যস্ততাৰ দেখা পোৱা গৈছে। সকলো যেন ব্যস্ত হৈ পৰিছে ভকত বৈষ্ণৱক আদৰিবৰ বাবে, যেন সকলো যেন সম্পূৰ্ণভাৱে সাজু হ'বৰ বাবে তেওঁলোক প্ৰস্তুত হৈ পৰিছে। আৰু তাৰ সমান্তৰালকৈ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত পুৱাৰ পৰাই নিশালৈকে আচলতে হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে। বিশেষকৈ আই মাতৃসকলে এই জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত সম্পূৰ্ণ বৈকুণ্ঠপুৰীলৈ তেওঁলোকে পৰিণত কৰা দেখা পোৱা গৈছে। আমি ধাৰাবাহিকভাৱে আমি জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক দেখুওৱাৰ চেষ্টা কৰি আহিছোঁ। আৰু বৰ্তমানেও জামুগুৰিহাটৰ এই জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত এইসকল আই মাতৃয়ে সমগ্ৰ পৰিৱেশ হৰিনামৰ ধ্বনিৰে মুখৰ কৰি তুলিছে। প্ৰথমেই মই হৰিনামৰ মাজলৈ সোমাই যাব বিচাৰিছোঁ। চাৰি বেদ সাৰ কাহি আনিলা সমুলি ৰাম ৰাম শংকৰদেৱ তোমাৰ লীলা ৰাতি ভকত পতি হৰি জগত কলি শংকৰ ৰূপে ভৈলাৰ হৰিব ৰাতি ভকত কৰিলা প্ৰচাৰ তোমাৰ লীলা শংকৰ গুৰু ভৈলাই অৱতাৰ নাম ধৰ্ম কৰিলা উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। মই এগৰাকী আইৰ কাষলৈ যাব বিচাৰিছোঁ, তেওঁলোকৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম। কিদৰে সাজু হৈছে আপোনালোক? আমি ভকত বৈষ্ণৱক আদৰণি জনাবৰ বাবে আমি শুশ্ৰূষা কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আমি ধৰি লওক এতিয়া আমি সহজ কৰিবৰ কাৰণে আহিছোঁ। আজি এমাহ দিনৰ পৰা আমি একেৰাহে লাগি আছোঁ আৰু আমি অসমবাসী সকলোকে আমি আদৰিবৰ কাৰণে আমি সম্পূৰ্ণভাৱে সাজু হৈছে। সম্পূৰ্ণভাৱে সাজু হৈ আছোঁ। তাৰপৰা আমি পিঠা পনা সজোৱাটো আমি লাগি আছোঁ। এতিয়া আমি শিবিৰৰ কাৰণে আহিছোঁ, শিবিৰৰ সজ কৰি আছোঁ। কৃষ্ণ কেনেধৰণে সাজু হৈছে? ভাল ধৰণে সাজোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন ভাগ এবাৰ তেজপুৰ জিলাৰ আতিথ্যত জামুগুৰিহাটৰ ঢলাইবিল নাহৰবাৰী পথাৰত অনুষ্ঠিত কৰা হ'ব। ইতিমধ্যে তেজপুৰ জিলাৰ প্ৰতিঘৰ গৃহস্থীয়ে ভকতক আদৰিবৰ বাবে সাজু হৈছে। আমি সমূহ অসমবাসীক আমন্ত্ৰণ কৰিছোঁ, আহক আপোনালোকৰ পদধূলা ভকতি ৰমীয়াৰে আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰকহি আৰু অধিৱেশন যদি সাফল্যমণ্ডিত কৰিবৰ বাবে আমি সমূহ ৰাইজৰ অসমবাসীৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আন্তৰিকভাৱে কামনা কৰিছোঁ। এইদৰে আচলতে সকলো সাজু হৈ পৰিছে। কিয়নো মাজত মাত্ৰ ১৫টা দিন বাকী আৰু এই ১৫ দিনৰ পিছতেই জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। আমি একাংশ সেৱক আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এক আনন্দমুখৰ পৰিৱেশ কেনেধৰণে সাজু হৈছে? ৰাইজটো ভালেখিনি আগবাঢ়িল আৰু এতিয়া ভকত বৈষ্ণৱ থাকিবৰ কাৰণে গোটেই হেৰিবিলাক হৈছে প্ৰায় আৰু হৈছে আৰু আমাৰ আৰু এসপ্তাহত শেষ হৈ যাব। অহা দেওবাৰে ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আপোনালোকে কি শিবিৰ হৈ গৈছে? শিবিৰবিলাক প্ৰায় হৈছে আৰু ইয়াতো ভাওনাও অনুষ্ঠিত হ'ব। ভাওনাও হ'ব, হয় পাৰিম। সন্তুষ্ট ধৰ্মতই মোহৰ বচন পথ চাৰি দেহি মোক নকৰি পলম নিকাৰণে পথৰোধ কৰি আছ তই বিনা দুখে পথভ্ৰান্ত উচিত নহয়। হয়, এইদৰে এক আনন্দ সকলোৱে আনন্দ মন আচলতে নিজৰ নিজৰ কৰ্মত তেওঁলোক ব্যস্ত হৈ পৰিছে। ইতিমধ্যে শিবিৰ নিৰ্মাণৰ কামত এইসকল সেৱক তেওঁলোক ব্যস্ত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে চৌদিশে কেৱল ব্যস্ততা
আৰু বিশেষকৈ মাজত মাত্ৰ 15টা দিন বাকী আৰু 15 দিনৰ পিছতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 বাৰ্ষিক অধিৱেশন, যাৰ বাবে এইদৰেই জ্যোতি বিষ্ণু সমন্বয়ৰ ক্ষেত্ৰত এক বৈকুণ্ঠপুৰীলৈ পৰিণত কৰিছে আই মাতৃসকলে। লগতে সেৱকসকলেও সমান্তৰালকৈ ব্যস্ত আছে নিজ নিজ কৰ্মত।